হালেলুয়া প্ৰেজ দ্য লৰ্ড প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰভু বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন দি আছে, সদায় দিন দিয়াৰ নিচিনাকৈ। সেই মহান ঈশ্বৰৰ সদায় ধন্যবাদ হওক। আহক আজিৰ দিনটোৰ আশীৰ্বাদযুক্ত হ'বৰ কাৰণে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ ৰোমিয়া 5 অধ্যায়ৰ 1 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। হালেলুয়া প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। প্ৰিয় বিশ্বাসীসকল, ইয়াতে যিটো ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈ আছে, যিটো কৈছে এই কাৰণে আমি বিশ্বাসৰ দ্বাৰাই বুলি কৈছে, বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হোৱাত। আমেন। যাতে আমি এনেই ধাৰ্মিক আমি কেনেকৈ হ'ব পাৰিম? প্ৰিয় বিশ্বাসীসকল, ধাৰ্মিক হ'বৰ কাৰণে কিবা এটা আমাৰ চিন থাকিব লাগিব, এটা প্ৰমাণ থাকিব লাগিব। আমি ধাৰ্মিক কেনেকৈ হ'লোঁ, আমি নিজে জানিব লাগিব যে আমি ধাৰ্মিক কেনেকৈ হ'লোঁ। হালেলুয়া। আমাক ধাৰ্মিক বনাবৰ কাৰণে যীশু খ্ৰীষ্টই সকলো নিন্দাৰ পাত্ৰ হ'লে। আমি যাতে ধাৰ্মিকত জীৱন যাপন কৰোঁ, তাৰ কাৰণে আমাৰ সকলো অধৰ্মবিলাকৰ কাৰণে তেওঁ মৰিলে, আমাক ধাৰ্মিক বনাবৰ কাৰণে, যাতে আমি তেওঁৰ ধাৰ্মিকতাত পুনৰাই জীয়াই ধাৰ্মিকতাত জীৱন নিৰ্বাহ কৰিব পাৰোঁ। তাৰ কাৰণে আমাৰ অধৰ্মবিলাক তেওঁ ল'লে। হালেলুয়া। আৰু তেওঁক বিশ্বাস কৰাৰ দ্বাৰাই, যিটো তেওঁ যে আমাৰ অধৰ্মবিলাক ল'লে, আমাৰ সকলো যিটো আমাৰ অধৰ্মৰ কামবিলাক তেওঁ যে ল'লে, আৰু তেওঁৰ দ্বাৰাই যে আমি ধাৰ্মিক হ'লোঁ, এই বিশ্বাস কৰাৰ দ্বাৰাই আমি ধাৰ্মিক বুলি গণিত হ'লোঁ। হালেলুয়া। ইয়াতে পাচনি পৌলে এইকাৰণে লিখিছে ৰোমিয়াবিলাকৰ কাৰণে যে আমি ধাৰ্মিক কেনেকৈ হ'লোঁ। আজি আমি জানিব লাগে যে আমাৰ অধৰ্মবিলাক তেওঁ ক্ৰুচত ল'লে, যীশু খ্ৰীষ্টই ল'লে, আৰু আমাক ধাৰ্মিক বনাবৰ কাৰণে আমাক তেওঁৰ লগতে আমি উঠা হ'লোঁ। হালেলুয়া। আৰু যিটো আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ দ্বাৰা ঈশ্বৰৰ সৈতে আমাৰ শান্তি আছে। আমাৰ অশান্তিবিলাক, আমাৰ যিটো আমি অশান্তি পাব লগা আমাৰ শাস্তিবিলাক তেওঁৰ ওপৰত পৰিল। যিটো যিচয়া ভাৱবাদী যদি 53 অধ্যায়ত যিটো লিখা আছে 5 পদত, যিটো আমাৰ যিটো শাস্তি তেওঁৱে পালে, আমাৰ অধৰ্মবিলাক তেওঁ ল'লে, আমাৰ অপৰাধবিলাক তেওঁ ল'লে, আমাক যাতে নিৰ্দোষী কৰিব পাৰে, তাৰ কাৰণে তেওঁ আমাৰ অপৰাধবিলাক ল'লে, আৰু আমাৰ অধৰ্মবিলাক তেওঁ ল'লে আমাক ধাৰ্মিক বনাবৰ কাৰণে। যদি কোনোবাই যীশুখ্ৰীষ্টক বিশ্বাস কৰে, তেনেহ'লে তেওঁক বিশ্বাস কৰাৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হ'ব। আমি যদি আব্ৰাহামৰ যদি কথাটো আমি চাওঁ, তেনেহ'লে তেওঁ এনে ধাৰ্মিক হোৱা নাছিলে। তেওঁ সদায় ধৰ্মধামত যায় ধাৰ্মিক হোৱা নাছিলে। তেওঁ সদায় যে ঈশ্বৰক যজ্ঞবেদীত নৈবেদ্য উৎসৰ্গ কৰাই তেওঁ ধাৰ্মিক হোৱা নাছিলে। তেওঁ বিশ্বাসৰ দ্বাৰাই ধাৰ্মিক বুলি গণিত হৈছিলে। হালেলুয়া। তেওঁ বিশ্বাস কৰিছিলে যে সেইজন ঈশ্বৰে তেওঁক মাতিছে, তেওঁ গোটেইটো এৰি তেওঁ ঈশ্বৰৰ পিছে পিছে আহিছে। হালেলুয়া। আৰু তেওঁ যে বৃদ্ধ কালতো যে তেওঁ ইছহাকক জন্ম দিব, তেওঁ বিশ্বাস কৰিছিলে। তেওঁ এইটো ক'ব পাৰিল হয় যে মই বুঢ়া হৈ গ'লোঁ, মই কেনেকৈ সন্তান প্ৰকাশ কৰিবলৈ পাম, কিন্তু তেওঁ সেইটো কোৱা নাছিলে। তেওঁ ঈশ্বৰে কোৱা কথাটোত তেওঁ বিশ্বাস কৰিলে, আৰু সেই বিশ্বাসৰ দ্বাৰাই তেওঁ ধাৰ্মিক বুলি গণিত হৈছে। সেইকাৰণে তেওঁৰ নাম আজি আমি বাইবেলত পঢ়িবলৈ পাওঁ। আমেন। প্ৰেজ দ্য লৰ্ড। সেইকাৰণে আমি যীশুখ্ৰীষ্টত যদি আমি শান্তি পাবলৈ যদি বিচাৰোঁ, তেনেহ'লে তেওঁক বিশ্বাস কৰিব লাগিব। আমি বিশ্বাস কৰিহে আমি ধাৰ্মিক আমি হ'ব পাৰোঁ, আৰু আমি ধাৰ্মিক হৈছোঁ কাৰণ তেওঁক আমি বিশ্বাস কৰিছোঁ, তেওঁ যে আমাৰ উদ্ধাৰকৰ্তা হয়। হালেলুয়া। আৰু আমি যদি ইয়াৰ পিছৰখিনি যদি আমি পঢ়োঁ, তেনেহ'লে ইয়াত কৈ আছে যে আৰু যি অনুগ্ৰহত থিৰে আছোঁ, বিশ্বাসেৰে তেওঁৰ দ্বাৰাই সেই অনুগ্ৰহৰ ভিতৰলৈ সোমাবলৈ ঈশ্বৰৰ মহিমাৰ ভাগী হ'বৰ আশাৰে উল্লাস কৰোঁ হওক বুলি কৈছে। হালেলুয়া। তেওঁৰ যিটো অনুগ্ৰহ আমি সোমাই যাব লাগিব,
তেওঁৰ অনুগ্ৰহত আমি সোমাই মহিমাৰে আমি পৰিপূৰ্ণ হ'ব লাগিব। হালেলুয়া। আৰু সেই অনুগ্ৰহত সোমাই আমি স্থিৰে থাকিব লাগিব। আমি লৰচৰ হ'ব নালাগিব। যি যীশুখ্ৰীষ্টক আমি পালোঁ, সেই যীশুখ্ৰীষ্টৰ লগতে আমি মৰিলোঁ আৰু জীয়াই উঠিলোঁ তেওঁৰ লগতে। আৰু সেই বিশ্বাস যাতে সদায় আমাৰ হৃদয়ত স্থিৰ হৈ থাকে। ঈশ্বৰৰ মহিমাৰ যিটো ভাগিৰ হ'বৰ আশাৰে আমি এইটোৱে লৈ পেলাই উল্লাস কৰিব লাগে। তেওঁ যে আমাক অনুগ্ৰহ কৰিলে, তেওঁ যে আমাক উদ্ধাৰ কৰিলে, এইটোৱে আমাৰ উল্লাস কৰিব লাগে। বেলেগ আমি জাগতিক ৰং বৰষত আমি উল্লাস কৰি একো লাভ নাই। কিন্তু তেওঁ যে আমাক উদ্ধাৰ কৰিলে, আমাৰ নামটো যে জীৱন পুস্তকত লিখা আছে, এইটোৱে আমি আনন্দ কৰিব লাগে। আমাৰ যে ঈশ্বৰ যীশুখ্ৰীষ্ট হয়, আমাৰ সৃষ্টিকৰ্তা যে দয়ালু হয়, তেওঁ যে আমাৰ পাপৰ কাৰণে নিজৰ পুত্ৰক দান কৰিলে, এইটোৱে আমাৰ কাৰণে আনন্দ আৰু উল্লাস কৰা কথা। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেৰে আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তুমি ধন্যবাদৰ যোগ্য। তুমি যে আমাক উদ্ধাৰ কৰিলা আৰু ধাৰ্মিক বনালা। তোমাক বিশ্বাস কৰাৰ দ্বাৰাই তুমি সকলোকে যে ধাৰ্মিক বনালা, তোমাক ধন্যবাদ দিম প্ৰভু। আৰু আমি উল্লাস কৰোঁ, তুমি যে আমাৰ ঈশ্বৰ হয়। আমি যাতে ক্লেশতো তোমাৰ উল্লাস কৰিব পাৰোঁ, আমি যাতে সুখতো তোমাৰ আনন্দ ধ্বনি কৰিব পাৰোঁ। প্ৰভু তুমি এনেকুৱা আমাক হৃদয় দিয়া, এনেকুৱা মন দিয়া প্ৰভু। ধন্যবাদ দিম প্ৰভু এই সুন্দৰ বাক্যৰ কাৰণে। তুমি যে আমাৰ ঈশ্বৰ হয়, তুমি যে আমাক কেতিয়াও ত্যাগ নকৰা, তাৰ কাৰণে ধন্যবাদ দিম প্ৰভু। তুমি থকা কৈ থকা সকলোৰে ওপৰত একে সমানে আশীৰ্বাদ কৰিবা। এই সকলো যাচনা নাচৰতীয়ে প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। আপোনালোক সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক।